নমস্কাৰ ষ্টুডেণ্টছ, তোমালোকৰ কাৰণে আমি সেবাৰ পৰা ওলোৱা যিটো চেম্পল পেপাৰ, সেই চেম্পল পেপাৰটোত ক্লাছ 10ৰ যিটো ফাৰ্ষ্ট লেচন ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, সেই সমীকৰণ নামৰ সেই লেচনটোৰ পৰা আমি ভিডিঅ' এটা আপলোড কৰিছোঁ। সেই ভিডিঅ'টো সেই চেম্পল পেপাৰৰ ছেকশ্যন এৰ আছিল আৰু আজিৰ ভিডিঅ'টো ছেকশ্যন বি আৰু ছেকশ্যন চিৰ হ'ব। চোৱা, তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো ছেকশ্যন বিৰ, সেই ফাৰ্ষ্ট কুৱেশ্যনত কৈছে যে শিথিলিত চূণ পানীত CaOH2 মিহলি কৰি বনোৱা হ'ল। এই দ্ৰৱ কিছু সময়ৰ বাবে বায়ুত মুকলিকৈ থলে পাতল বগা অধক্ষেপ গঠন হয়। ৰাসায়নিক বিক্ৰিয়াৰ সহায়ত কিয় এনে পাতল বগা অধক্ষেপ গঠন হয় বহলাই লিখা। কেলছিয়াম, এতিয়া চোৱা, মনত কৰা তোমালোকৰ এই চেপ্টাৰটোত 1 নম্বৰ কুৱেশ্যন মানে MCQ আহিব, প্লাছ তোমালোকৰ কাৰণে এইবোৰ 2 নম্বৰ কাৰণে আৰু 3 নম্বৰ কাৰণেও আহিব। এই কুৱেশ্যনটো 2 নম্বৰৰ কাৰণে আছে, বুজি পাইছানে? এতিয়া চোৱা, এই কুৱেশ্যনটোত কৈছে আমি যদি শিথিলিত চূণ পানী যদি আমি বনাই আমি মুকলি এটা জাগাত থৈ দিওঁ, তাত বায়ু মিক্স হ'বনে নাই, বায়ু কিবা এটা গেছ ইয়াত যুক্ত হ'বনে নাই? সেই গেছটো কি? কাৰ্বন ডাই অক্সাইড গেছ। আৰু যেতিয়া আমি কি কৈছোঁ, এনচাৰটো চোৱা, কেলছিয়াম হাইড্ৰক্সাইড মানে কি? CaOH2 হয়, কেলছিয়াম হাইড্ৰক্সাইড পানী আছে। বায়ুত থকা CO2 মানে কি? কাৰ্বন ডাই অক্সাইড গেছ হয়। কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট, কি কেলছিয়াম কাৰ্বন CaCO3 এটা পাতল বগা অধক্ষেপ গঠন কৰে। আৰু সেই বিক্ৰিয়াটো হ'ল কি? CaOH2 হয়, এইটো কি? চূণ পানী আছিল। আৰু কি হৈছিল? এইটো মুকলি জাগাত থৈছিল। মুকলি জাগাত থোৱা মানে কি? কাৰ্বন ডাই অক্সাইড যোগ হৈছিল। সেই মুকলি জাগাত থোৱা মানে গেছ এটা যোগ হৈছে। গেছ যোগ হোৱাৰ পিছত কি হৈছে? কেলছিয়াম কাৰ্বনেটৰ গঠন হৈছে আৰু পানী। আৰু এই বস্তুটো কি? অধক্ষেপ। এইটো বগা কালাৰৰ হয় আৰু সেইটো কোৱাই হৈছে যে কিয় পাতল বগা অধক্ষেপৰ গঠন হয় বহলাই লিখিবলৈ। আমি লিখিছো আৰু লিখা কি আছে যে কেলছিয়াম হাইড্ৰক্সাইড বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেটৰ এটা পাতল বগা অধক্ষেপ গঠন কৰে আৰু এইটোৰ ৰাসায়নিক বিক্ৰিয়াটো এইটো। এইবোৰ কুৱেশ্যন কিমান নম্বৰ কাৰণে আহিব? 2 নম্বৰ কাৰণে। যদি ডাউট আছে চোৱা আৰু বস্তুটো স্ক্ৰীনশ্বট মাৰি লোৱা। কুৱেশ্যন নম্বৰ 11 যিটো কৰিছো, সেই কুৱেশ্যন নম্বৰ 11ৰ আৰু এটা কুৱেশ্যন আছিল। সেই কুৱেশ্যনটো যদি চোৱাচোন, কি যে পৰিয়ে লঘু হাইড্ৰক্লৰিক এচিড 4বিধ ধাতুত যোগ কৰিলে আৰু তালিকাত দিয়াৰ দৰে ফলাফলৰ টোকা বনালে। ইয়াত কি কৈছে চোৱা, আমি এটা কথা ফাৰ্ষ্টতে মনত ৰাখিবলৈ কি যে যদি লঘু এচিডে ধাতুৰ লগত ৰিয়েকশ্যন কৰে তেনেহ'লে হাইড্ৰজেন গেছ উৎপন্ন কৰে। গতিকে নিৰ্গত হোৱা গেছটো কি হ'ব? নিৰ্গত হোৱা গেছটো হাইড্ৰজেন হ'ব। এইটো মনত ৰাখিবা হা, ট্ৰিপছ মানে কি যে যদি লঘু এচিডে কি কৰে? ধাতুৰ লগত ৰিয়েক্ট কৰে তেনেহ'লে হাইড্ৰজেন গেছ নিৰ্গত কৰে। আমি গেছটো বুজি পালো কি? হাইড্ৰজেন গেছ। ঠিক আছে, এতিয়া আমি চাম ইয়াত দিয়া আছে কি কি ধাতু হয়। ইয়াত চোৱা, কপাৰ দিয়া আছে। কপাৰ যদি লঘু হাইড্ৰক্লৰিক এচিড মানে HCl ৰ লগত যদি ৰিয়েকশ্যন কৰে তেনেহ'লে বোলে মানে গেছটো নিৰ্গত হয়, হাইড্ৰজেন গেছটো নিৰ্গত হয়। প্লাছ লুড যদি এইটোৰ লগত ৰিয়েকশ্যন কৰে তেনেহ'লে গেছটো নিৰ্গত হয়। আকৌ মেগনেছিয়ামত যদি কৰে তেনেহ'লে কি হয়? গেছটো নিৰ্গত নহয় বোলে। আকৌ জিংকত যদি কৰে তেনেহ'লে কি হয়? কিন্তু আমি এটা কথা আগতেও কৈ আহিছোঁ বা এতিয়াও ক'বলৈ ওলাইছোঁ, তোমালোকক মই ফাৰ্ষ্ট যিটো ভিডিঅ' আছিল তাতো তোমাৰ মানে সক্ৰিয়তাৰ ক্ৰম যিটো ৰিয়েক্টিভিটি চিৰিজ, তাত মই এটা কিতাপৰ পেজ নম্বৰ 45 তাত আছে। চ' মই দেখুৱাই আছোঁ। এই টেবুলটো চাইছা নাই? ইয়াৰ পৰা কিন্তু পৰীক্ষাত কুৱেশ্যন থাকিবই। এই চোৱা, ইয়াত তোমাৰ কি আছে? হাইড্ৰজেনটো চাইছা নে নাই? এই হাইড্ৰজেনটো চোৱা, হাইড্ৰজেনৰ ওপৰত হাইড্ৰজেন গেছ যিটো উৎপন্ন হ'ব, হাইড্ৰজেনতকৈ সক্ৰিয়তা ধাতু থাকিব লাগিব, হয় নে নাই? এতিয়া হাইড্ৰজেনতকৈ কম সক্ৰিয় ধাতুৱে কি কৰিব নোৱাৰিব? হাইড্ৰজেন মানে ৰিয়েকশ্যনটোত হাইড্ৰজেন গেছটো ওলাব নোৱাৰিব। গতিকে চোৱা, হাইড্ৰজেন গেছটো যে ওলাব তাতকৈ সক্ৰিয় কোনবোৰ ধাতু আছে আমি সেইটো চাম। ইয়াত কি দিয়া আছে? ইয়াত কপাৰ যিটো আছে হাইড্ৰজেনতকৈ তলত আছে কপাৰ। গতিকে এইটো কি? নিৰ্গত কৰিব নোৱাৰে। এইটো কি কৰিব নোৱাৰে? হাইড্ৰজেন গেছটো নিৰ্গত কৰিব নোৱাৰে। ঠিক আছে, তাৰপিছত আছে আমাৰ লু কি আছে? Fe হয়, আইৰণ যিটো আছে। Fe ক'ত আছে? হাইড্ৰজেনটোৰ ওপৰত আছে, মানে ই কৰিব পাৰিব। ঠিক আছে, কৰিব পাৰিব। তাৰপিছত আমাৰ দিয়া আছে মেগনেছিয়াম ক'ত আছে? চোৱা, মেগনেছিয়ামটো আছে এই লুৰ ওপৰত আছে, মানে মেগনেছিয়ামো বহুত সক্ৰিয় ধাতু। কিন্তু কি ইয়াত দিয়া আছে বোলে হাইড্ৰজেন গেছ উৎপন্ন কৰিব নোৱাৰিব। গতিকে এইটো কি? নহয় মানে কি? এইটো হয় হ'ব লাগিছিল। গতিকে এইটো কি? ৰং। ঠিক আছে, তাৰপিছত আছে জিংকটো ক'ত আছে? জিংকটো এই আইৰণৰ ওপৰতে আছে। গতিকে এইটো কি হ'ব? এইটো কাৰেক্ট হ'ব। গতিকে চোৱা,
ইয়াত যেহেতু কাৰেক্ট হৈছে কি কাৰেক্ট হৈছে কি লু আৰু কি জিংক হয় এতিয়া এই দুটা কি কৈছিল যে শুদ্ধ ফলাফল বাছি সিহঁতৰ ৰাসায়নিক বিক্ৰিয়াটো লিখিব লাগে গতিকে আমি কি কৰিছো ইয়াৰ শুদ্ধ ফলাফলটো লৈছো কি লৈছো শুদ্ধ ফলাফল কোনকেইটা শুদ্ধ ফলাফল হৈছে এটা লু আৰু এটা হৈছে কি জিংক আৰু জিংক লোৱাৰ পিছত লুটো আমি লৈছো আৰু জিংকটো লৈছো লৈ ৰিয়েকচনটো কৰাইছো কৰাৰ পিছত এই সো হাইড্ৰোজেন গেছটো উৎপন্ন হৈছে এই কোৱেশ্চনটো সব অলপ পাজল লগা হয় না নাই পাজল লগা কিন্তু একদম ইজি বস্তুটো মানে ৰিয়েক্টিভিটি সিৰিজটো জানিব লাগিব এই সিৰিজটো জানিলে বা সক্ৰিয়তাৰ ক্ৰমটো জানিলে একদম ইজি হ'ব এই কোৱেশ্চনটো কিমান নম্বৰ কাৰণে আহে 2 নম্বৰৰ কাৰণে কোৱেশ্চনটো আহে ইয়াত চোৱা কি কেনেকে কৈছে বস্তুটো কপাৰ কি হয় কপাৰ কি সেই হাইড্ৰোজেন যেটো আছে হাইড্ৰোজেনকৈ তলত ঠিক আছে হাইড্ৰোজেনকৈ তলত আৰু তোমাৰ লু কি আছে হাইড্ৰোজেনৰ ওপৰত সেম তেনেকে মেগনেছিয়াম হাইড্ৰোজেন ওপৰত আছিল আৰু জিংকো হাইড্ৰোজেনৰ ওপৰত আছিল গতিকে তাৰ ওপৰৰখিনিহে ৰিয়েকচন কৰি হাইড্ৰোজেনটো ওলাব পাৰিব তাৰ তলৰখিনি ৰিয়েক্ট কৰি ওলাব নোৱাৰে গতিকে চোৱা এই যে ওলাব যে নোৱাৰে হাইড্ৰোজেন গেছটো তাৰ ওপৰত কোন কেইটা আছে ওপৰত আছে এই আইৰণটো আছে মেগনেছিয়াম আছে আৰু জিংকটো আছে ঠিক আছে কিন্তু ইয়াত কোৱা হৈছে যে এই আইৰণে ওলাব পাৰিব হাইড্ৰোজেন গেছ ওলাব পাৰিব হয় এইটো ৰাইট কিন্তু কৈছে মেগনেছিয়াম ওলাব নোৱাৰিব কিয় নোৱাৰিব মেগনেছিয়াম ওলাব পাৰিব কাৰণ কি হাইড্ৰোজেন ওপৰত আছে কিন্তু ইয়াত দিয়া আছে কি মেগনেছিয়াম ওলাব নোৱাৰে বোলে গতিকে এইটো কি অপচনটো ভুল দিয়া আছে আৰু এইটো ভুলে গতিকে দুটা আনসাৰ দুটা ভুল হৈছে আৰু দুটা শুদ্ধ হৈছে এইটো শুদ্ধ আৰু এইটো শুদ্ধ আৰু এই দুটা শুদ্ধ আনসাৰৰ আমি কি কৰিছো ৰাসায়নিক ৰিয়েকচনটো ওলাইছো যদি এই কোৱেশ্চনটো তোমালোকৰ অসুবিধা থাকে কমেন্ট কৰি জনাবা আৰু স্ক্ৰিনশ্বট লৈ লোৱা এতিয়া 12 নম্বৰ যেটো কোৱেশ্চন আছে তাত কি চোৱা চুনহিল হয় চুনহিল মানে কি CaCO3 হয় এটো কি সলিড তাপ দিছে তাপ দিয়াৰ পিছত x এটা যোগৰ সমষ্টি x টো কি হ'ব যদি তাপ দিছে x2 হ'ব আমাৰ CaO ক্যালসিয়াম অক্সাইড আৰু হেতুৰ লগত কাৰ্বন ডাই অক্সাইড আৰু পানী যোগ হৈছে যোগ হোৱাৰ পিছত শিথিলিত চূন মানে কি CaOH2 হয় শিথিলিত চূন এতিয়া চোৱাচোন সংকেতবোৰ চোৱাচোন সংকেতখিনি ঠিক আছে না নাই CaCO3 মানে কি চূনহিল হয় আৰু CaO মানে কি এটো উৎপন্ন কৰিছে আৰু বিক্ৰিয়া হোৱাৰ পিছত CaOH2 এটো কি হিথিলিত চূন হয় এটো কি একুয়াস হয় না নাই এটো একুয়াস ইয়াত চোৱা কি কৈছে প্ৰথম পদক্ষেপ আৰু পদক্ষেপ এ হ'ব পৰা বিক্ৰিয়াৰ কলৰ তালিকাৰ পৰা শুদ্ধ বিকল্প বাছি দিয়া ইয়াত চোৱা কি কৈছে যে তাপগ্ৰাহী আৰু তাপবৰ্জী তাপগ্ৰাহী কি আছিল যে তাপ শোষণ কৰা যেটো মানে ৰিয়েকচন এটো কি তাপগ্ৰাহী বুলি কয় হয় আৰু তাপবৰ্জী কি কৈছিল যে যদি কিবা এটা কেমিক্যাল ৰিয়েকচন হয় না নাই যে তাপ মানে প্ৰডাক্টখিনি উৎপন্ন হোৱাৰ লগতে তাপৰ উৎপন্ন হয় হেতু কি কও আমি তাপ কি বৰ্জী হয় না নাই তাপবৰ্জী বুলি কও এতিয়া ইয়াত চোৱাচোন চুনহিলটোক আমি তাপ প্ৰয়োগ কৰিছো তাপ শোষণ কৰিছে বা তাপটো কি কৰিছে তাপটো মানে লৈছে না নাই তাপ লৈছে গতিকে কি হ'ব এটো তাপগ্ৰাহী হ'ব হয় আকৌ যেতিয়া উৎপন্ন কৰিছে উৎপন্ন কৰাৰ পিছত এইখিনি ৰিয়েকচন হৈছে পদক্ষেপটো ৰিয়েকচন হোৱাৰ পিছত কি হৈছে মানে শিথিলিত চূন মানে কি CaOH2 এইটো যদি উৎপন্ন হয় তেতিয়া চূনৰ আমি যেটো চূন খাও হেতু চূন খোৱাৰ যেতিয়া ৰিয়েকচনটো হৈ থাকে গৰম হয় না তাপ এটা উৎপন্ন হয় না প্ৰডাক্টটো উৎপন্ন হয় তাৰ পিছত কি হয় তাপৰ উৎপন্ন হয় গতিকে ইয়াত কি উৎপন্ন হ'ব তাপৰ উৎপন্ন হ'ব হিটৰ উৎপন্ন হ'ব এই তাপৰো উৎপন্ন হয় কি হয় এটো তাপ হয় তাপৰো উৎপন্ন হয় প্লাস মানে তাপ এটো কুশনত পাই মই কিন্তু বুজাবলৈ কৈছো আৰু তাপৰ উৎপন্ন হয় এই যে তাপৰ উৎপন্ন হোৱা মানে কি তাপ বৰ্জী হ'ব হয় না নাই আৰু ইয়াত কি হৈছিল তাপ প্ৰয়োগ কৰা হৈছিল তাপ ঘটাইছিল গতিকে এটো কি তাপ গ্ৰাহী হ'ব গতিকে অপচন এ দিয়া আছে যে তাপ গ্ৰাহী নহয় বোলে যদি এটা অপচন যদি এই লাইনটো যদি এটা অপচন ভুল তেনেহলে গোটেইখিনি ভুল যদি এইটো ভুল তেনেহলে এইটো ভুল হ'ব যদি এইটো ভুল সরি এইটো শুদ্ধ চোৱাচোন যে তাপ ঘটাইছে বুলি হয় এইটো ৰাইট ঠিকই আছে কিন্তু কি কৈছে তাপ বোলে লাষ্টত কি হোৱা নাই বৰ্জিত হোৱা নাই বা তাপ বৰ্জি হোৱা নাই গতিকে কি এইটো কি ৰং হ'ব না গতিকে এইটো ৰং হৈছে যদি এই গোটেইখিনি ৰং হ'ব আৰু সি কি হৈছে ইয়াত তাপ এক পদক্ষেপ একত তাপ কি হৈছে গ্ৰাহী হৈছে হয় এইটো ৰাইট আকৌ সেকেন্ড কি হৈছে তাপ বৰ্জি হৈছে হয় বৰ্জিত হৈছে মানে তাপখিনি ওলাই আহিছে গতিকে এইটো কি ৰাইট দিছে দুটা আনসাৰ ৰাইট হয় যদি এই এটা আনসাৰ ৰাইট হৈ গ'ল তেনে এইটো এইখিনি কি হ'ব ৰং হ'ব গতিকে অপচন সি টো কি হৈছে কারেক্ট আনসার হৈছে বুজি পাইছানে
বুজি পোৱাৰ কথা এইটো কাৰণ কি এইটো ফাৰ্ষ্টত হিট দিয়া হৈছে বা চুন হিল এইটো হয় এইটো চুন হিল হিট দিয়া হৈছে মানে কি তাপ গ্ৰাহী কৰা হৈছে তাৰপিছত যেতিয়া লাষ্টত প্ৰডাক্ট উৎপন্ন হৈছে প্ৰডাক্টৰ লগত কি যেতিয়া CaOH2 হয় শীতলিত যোন হয় যেতিয়া তাপৰ উৎপন্ন হয় আৰু সেইটো কি তাপ যেটো উৎপন্ন হৈছে প্ৰডাক্টৰ লগত তাপ উৎপন্ন হৈছে তাপ উৎপন্ন হোৱা মানে কি প্ৰডাক্ট যেটো উৎপন্ন হৈছে তাপৰ উৎপন্ন হৈছে প্ৰডাক্ট যেটো উৎপন্ন হৈছে তাপৰ উৎপন্ন হৈছে এই তাপৰ উৎপন্ন হোৱা যেটো প্ৰক্ৰিয়া বা বিক্ৰিয়া এই বিক্ৰিয়াটো কি বুলি কোৱা হয় তাপবৰ্জি হয় এই তাপবৰ্জি কোৱা হয় এই যে তাপ এতিয়া তাপ কি হৈছে তাপ ওলাই আহিছে এই তাপ ওলাই অহাৰ ফলত কি হৈছে গোটেইখিনি ৰিঅ্যাকশনটো তাপবৰ্জি হৈছে তাপগ্ৰাহী হৈছে গতিকে অপচন সি তাপগ্ৰাহীও দেখুৱাইছে তাপবৰ্জিও দেখুৱাইছে কিন্তু অপচন এ বি আৰু ডি মিলা নাই গতিকে অপচন সি টু কি কাৰেক্ট আনসাৰ যদি অবশ্যই আছে তেনেহলে বা বুজি পোৱা নাই তেনেহলে কমেন্ট সেকশনত জনাবা আৰু বস্তুটো স্ক্ৰিনশ্বট মাৰি দিবা কুৱেশ্যন 13 টো চোৱা কুৱেশ্যন 13 টো কি কৈছে কুৱেশ্যন 13 টো কোৱা হৈছে যে এটা অপশন দিছে এটা অপশন কি হৈছে a plus bc goes to ac plus b আর দ্বিতীয়টো কৈছে ab plus cd goes to ac plus bd ঠিক আছে কৈছে a 1 আৰু 2 হোৱা বিক্ৰিয়াৰ প্ৰকাৰ চিনাক্ত কৰা কোনটো প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া এটো চিনাক্ত কৰিব কৈছে প্ৰত্যেকৰে সমতল ৰাসায়নিক বিক্ৰিয়াৰ এটা উদাহৰণ দিব কৈছে চোৱা যদি আমি এইটোটো যদি আমি এক নম্বৰটো কি ভাবো যে অপহৰণ বিক্ৰিয়া কেনেকৈ হৈছে চোৱা চোৱা Zn মানে কি এটা ধাতু হয় নাই এ মানে সিং Zn অকলে আছে এ অকলে আছে CuSO4 চোৱা দুটা একলগ হৈ আছে Bc CuSO4 ঠিক আছে তাৰ পিছত চোৱা এই যদি আমি এটো এ বুলি ধৰো এটো যদি আমি Bc বুলি ধৰো চোৱা এই এ C ক লৈ গুছি গল চোৱা এ C ক লৈ Ac বনাইছে এই Zn SO4 ক লৈ ZnSO4 বনাইছে আৰু C টো কি হৈ গল B টো কি হৈ গল এক্সট্ৰা হৈ পৰি গল আমি এনেকে কি কৰো চিনাক্ত কৰো আৰু বস্তুখিনি অলপ বুজিব লাগে যদি তোমালোকৰ বিক্ৰিয়াৰ বিষয়ে ধাৰণা কম তেনেহলে ধাৰণাটোৰ কাৰণে কমেন্ট সেকশন জনাবা আমি ভিডিও সেপাৰেট ভিডিওটা বনাই দিম ইয়াৰ পিছলৈ চোৱা AB + CD goes to AC + BD এটো ডাইৰেক্টলি দ্বিঅপহৰণ বিক্ৰিয়া কাৰণ কি আয়নৰ এক্সচেঞ্জ হৈ থাকে এতিয়া চোৱাচোন এই এক্সচেঞ্জটো কেনেকৈ হৈছে এই চোৱা Na2SO4 এইবোৰ সব কিতাপৰ মই বিক্ৰিয়াবোৰ লৈছো যাতে মনত থাকে ভালকে ZnSO4 যেনেকৈ চোৱা Zn কি কৰিছে এই BaSO4 চোৱা যদি এটো আমি AB বুলি ধৰো হয় আৰু এটো যদি আমি CD বুলি ধৰো এই চোৱা AC হয় এই A আৰু C ঠিক আছে AB যেটো আছিল এটো আৰু CD আছিল এটো গতিকে AC যেটো আছে এই AC কি কৰিছে সেপাৰেটৰ BD সেপাৰেট হৈ গল চোৱা এই BA কি কৰিছে SO4 টোক লৈ গুছি গল নাই এয়া চোৱা BSO4 এটো কি SO4 টো কি তাৰ পিছত চোৱা এই Na Cl2 লৈ গুছি গল চাইছা নাই এই Cl2 লৈ গুছি গল যেহেতু কি কৈছে ইয়াত চোৱা এক্সচেঞ্জটো কেনেকৈ হৈছে A C ক লৈ গল আৰু B D ক লৈ গল এনেকে যেহেতু এক্সচেঞ্জ হৈছে বা এটা ধাৰণা কৰা হৈছে বা এটা প্ৰুফ হৈ আছে না নাই বস্তুটো লৈ যে এনেকে আয়নৰ এক্সচেঞ্জ হয় আকৌ ইয়াত চোৱা এটা মল লৈ আনটা যোগৰ পৰা মলটো কনভাৰ্ট কৰি আছে বা লৈ গৈছে বা কিডনেপিং কৰি আছে অপহৰণ কৰি আছে তেনেকৈ মানে সিস্টেমটো হৈ আছে আৰু সেই কাৰণে কি কৰিছো আমি এই ধৰণৰ ৰাসায়নিক বিক্ৰিয়াবোৰ লিখিব পাৰিছো হয় আৰু ইয়াত আমি যেটো চিনাক্ত কৰিছো এই চিনাক্ত কৰাৰ যেটো প্ৰথম বিক্ৰিয়া এই বিক্ৰিয়াটো কি অপহৰণ বিক্ৰিয়া আৰু যেটো নেক্সট বিক্ৰিয়া এটো কি দ্বিঅপহৰণ বিক্ৰিয়া আৰু দুয়োটা বিক্ৰিয়াৰে আমি কি কৰিছো উদাহৰণখিনি দিছো ঠিক আছে যদি মানে বুজি পোৱা নাই বা বিক্ৰিয়াৰ বিষয়ে ধাৰণা কম তেনেহলে জনাবা আমি ভিডিও বনাই দিম কুৱেশ্যন 14 টো চোৱা কুৱেশ্যন 14 ত কৈছে যে এটা ৰঙা বাদামী ৰঙৰ X ধাতু বায়ুৰ উপস্থিতিত তাপ দিলে কলা বৰণৰ Y যৌগ উৎপন্ন হয় যাক পুনৰ Hৰ উপস্থিতিত প্ৰেজেন্টৰ উপস্থিতিত তাপ দিলে X পোৱা যায় Xক বিদ্যুৎ বিশ্লেষণেৰে বিশুদ্ধ কৰা হয় বিশুদ্ধ X বৈদ্যুতিক তাৰত ব্যৱহাৰ কৰা হয় X আৰু Y চিনাক্ত কৰা আৰু চিত্ৰৰ দ্বাৰা Xৰ বিশুদ্ধকৰণ প্ৰক্ৰিয়া উল্লেখ কৰা ইয়াত কোৱা হৈছে তোমাক চোৱা X ধাতু আৰু Y ধাতুৰ কথা কোৱা হৈছে হয় ইয়াত কোৱা হৈছে কি যে X ধাতুটো বোলে আকৌ তোমাক কি কৰে বৈদ্যুতিক তাৰতো ব্যৱহাৰ কৰে ক'ত কৰে বৈদ্যুতিক তাৰতো বৈদ্যুতিক তাৰত যেটো ব্যৱহাৰ কৰে আকৌ হেতু কি কলা বৰ্ণৰ হয় কলা বৰ্ণ কি Y যৌগটা গঠন কৰে যেটো ধাতু কি কৰে তোমাৰ মানে অক্সিজেনৰ উপস্থিত পৰিলে আৰু গতিকে যদি আমি কপাৰ ধাতুটো কি কৰো তাৰত ব্যৱহাৰ কৰো হয় নাই কপাৰ ধাতুটোৰ লগত যদি আমি অক্সিজেনটো ৰিঅ্যাক্ট কৰা হয় অক্সিজেন ৰিঅ্যাক্ট কৰে তেতিয়া কি হৈ যায় CuO হয় CO হৈ যায় না নাই CuO হৈ যায় আৰু এই যে CO হয় এটো কি সলিড হয় আৰু এটো কি কলা ৰঙৰ হয় বুজি পাইছা না নাই এটো কি হয় কলা ৰঙৰ হয় মানে ব্ল্যাক হয় গতিকে কি পাইছো আমি যেটো X পাইছো হেতু কি
কপাৰ আৰু যিটো y পাইছো এইটো কি কপাৰ অক্সাইড গতিকে কি চোৱা x কি কপাৰ আৰু y টো কি কপাৰ অক্সাইড আৰু কোৱা হৈছে কি বিদ্যুৎ ইয়াত কোৱা হৈছে যে চিত্ৰৰ দ্বাৰা x ৰ বিশুদ্ধকৰণৰ এটা প্ৰক্ৰিয়া আমি উল্লেখ কৰিব লাগে এতিয়া আমি কপাৰটো কেনেকে মানে বিশুদ্ধ কৰো বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াৰ মানে আমি বস্তুটো কি কৰো বিশুদ্ধ কৰো গতিকে আমি কি কৰিম এটা বিকাৰ লম বিকাৰত কি কৰো আমি দুটা ষ্ট্ৰ বহাম বা পাত বহাম এটা হল কি তোমাৰ কেথড আৰু এটা হল কি এনড পজিটিভ আৰু নেগেটিভ হয় তোমাৰ ইলেক্ট্ৰনবোৰ ট্ৰান্সফাৰ হয় আৰু তাৰপিছত কি হয় আমি যিটো কেথড হয় সেইটো কি বিশুদ্ধ কপাৰৰ পাত হয় আৰু যিটো এনড হয় সেইটো কি অশুদ্ধ কপাৰৰ পাত হয় ইয়াৰ পিছত কি হয় আমি এই বিকাৰটোত আমি কি দিওঁ কপাৰ সালফাৰ দ্ৰৱ CuSO4 টো দিওঁ CuSO4 টো দিয়াৰ পিছত কি হয় যেতিয়া আমি ৰিয়েকশনটো কৰাও বা যেতিয়া আমি মানে কাৰেন্টটো পাস কৰো হয় চাবিটো যেতিয়া আমি মানে অন কৰো বন্ধ কৰো বৰ্তমানে যদি চলিব দিওঁ বেটাৰিটো কানেকশন থাকে থকাৰ পিছত কি হৈ যায় ইয়াত যিবোৰ শুদ্ধ ভাল কপাৰ আছে সেইবোৰ ক'ত যায় এই যে তোমাৰ কেথডত গৈ সোমাই আৰু যিবোৰ অশুদ্ধি আছে সেইবোৰ ক'ত আহে এই এনডত জমা হয় আৰু এনডৰ পৰা পিছত এয়া তোমাৰ কি হয় অশুদ্ধ যিবোৰ কেথড আছে সেই অশুদ্ধ কেথডবোৰ ক'ত জমা হৈ গৈ তোমাৰ তলফালে গেছ হিচাপে বা বোকা হিচাপে আৰু এটো কি বুলি কোৱা হয় অশুদ্ধি কপাৰৰ অশুদ্ধি বা বোকা বুলি কোৱা হয় এনেকে জমা হয় আৰু এনেকে জমা হোৱাৰ পিছত যিবোৰ বিশুদ্ধ ধাতু আছে সেই কপাৰ ধাতু আছে সেইখিনি ক'ত হয় এই কেথডত জমা হয় আৰু অশুদ্ধিবোৰ এনডত গুচি যায় আৰু এইদৰে কি হয় আমাৰ বিশুদ্ধকৰণ প্ৰক্ৰিয়াটো কৰো কাক কৰিছো x জাতটো কি কপাৰ ঠিক আছে তোমালোকে এই কনসেপ্টটো যদি বুজি নোপোৱা ভিডিও বনাবলৈ কবা ভিডিও বনাই দিম মই আৰু যদি তোমালোকে এই কোৱেশ্চনটো বুজি পোৱা নাই তেনেহলে হেতু জনাবা আমি সেই এই কোৱেশ্চনটোৰ সলিউশন মই দি দিম আৰু সোৱা যদি তোমাৰ এই কোৱেশ্চনটো আছিল লাষ্ট কোৱেশ্চন তোমালোকৰ চেপ্টাৰ 1 ৰ যিটো চেপ্টাৰ 1 ৰ যিটো মানে স্যাম্পল পেপাৰ লাষ্ট কোৱেশ্চন আছিল এইটো আৰু তোমালোকৰ এই প্ৰথম চেপ্টাৰটো খতম হ'ল বা স্যাম্পল পেপাৰটো কৰি আমি ফিনিশ কৰিলো এতিয়া নেক্সট চেপ্টাৰটো লৈ আমি আগবাঢ়িম আৰু তোমালোকেও যে আমাৰ চেনেলটোৰ লগত ইমান দিন জড়িত হৈ আছা লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু লগৰ সকলৰ লগতো আমাৰ এই বস্তুখিনিৰ ডিসকাস কৰিবা যাতে তোমালোকৰ লাভ হয় বেলেগৰো লাভ হয় তেনেহলে এই কোৱেশ্চনটো লৈ তোমালোকে স্ক্ৰিনশ্বট লোৱা যাতে কোৱেশ্চনটো স্ক্ৰিনশ্বট লোৱা আৰু কোৱেশ্চনটো স্ক্ৰিনশ্বট লোৱাৰ পিছত তোমালোকে বস্তুখিনি ভালকে নোটস কৰিবা আৰু এই ভিডিওটোৰ আমি ইমানলৈকে সমাপ্ত ৰাখিছো নমস্কাৰ।